About the tongue and lips. আমি আজি জিভা আৰু উত্তৰ বিষয় শিকিম। সিটো পদে Proverbs chapter 18 verse 21। মৰণ আৰু জীৱন জিভাৰ অধীন, আৰু যিবিলাকে তাক ভাল পায় তেওঁবিলাকে তাৰ ফল ভোগ কৰিব। মৰণ আৰু জীৱন বুলি কৈছে। ঈশ্বৰে ক'ত ৰাখিছে? আমাৰ জিভাত ৰাখিছে। এই জিভাই আমাক নৰকত লৈ যাব পাৰে, এই জিভাই আমাক স্বৰ্গত লৈ যাব পাৰে। এই জিভাই মানুহবিলাক পাপৰ পৰা উঠাই দিব পাৰে, ভাল ৰাস্তাত লৈ যাব পাৰে, আৰু এই জিভাই মানুহবিলাক কাজিয়া লগাব পাৰে, এই জিভাই মানুহৰ ঘৰ ভাঙিব পাৰে, এই জিভাই মণ্ডলী ভাঙিব পাৰে। এইটো কাৰণে সাৱধান, এইটো জিভাক আমি কেনেকৈ ইউজ কৰিব লাগে বাইবেলে আমাক কৈছে। এই জিভাটো সৰু মৰু বুলি কৈছে, কিন্তু মোৰ গোটেই শৰীৰটো বুলি কৈছে কলংকিত কৰে, নিজেও নৰকত জ্বলে বুলি কৈছে, আৰু মোৰ গোটেই শৰীৰটো নৰকত জ্বলাব পাৰে বুলি কৈছে। সৰু মৰু জিভা। ডাঙৰ ডাঙৰ জাহাজ, এনেকুৱা ডাঙৰ ডাঙৰ জাহাজ, আমি পানীত চলা জাহাজবিলাক দেখিছোঁ, নাওবিলাক, চিপবিলাক, ইমান ডাঙৰ সৰু মৰু লাঠি আছে, এনেকা ঘূৰাই দিলে গোটেই জাহাজটো ঘূৰি যায় ইফালে, আৰু এনেকা ঘূৰালে ইফালে ঘূৰি যায় ন। কাৰণ এইটো জিভাও আমাৰ ইমান ডাঙৰ শৰীৰটো নৰকত লৈ যাব পাৰে, আৰু এইটো ইমান সৰু জিভাটো আমাক স্বৰ্গত লৈ যাব পাৰে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এইটো জিভাই আমাক আশীৰ্বাদ আনি দিব পাৰে, এইটো জিভাই আমাক হাও আনি দিব পাৰে। আপুনি কেনেকা প্ৰয়োগ কৰে এইটো জিভাটো, কেনেকা ইউজ কৰে। বাইবেলত কৈছে আপুনি যেনেকৈ সিঁচিব আপুনি তেনেকৈ কাটিব বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। আপুনি যদি তিতা কেৰেলা লগাইছে আপুনি তিতা কেৰেলাহে পাব, আপুনি যদি আপেল গছ লগাইছে আপেলহে পাব। আইজিয়া চেপ্টাৰ যিচয়া 57:19 কৈছে মই উঠৰ ফল সৃষ্টি কৰোঁ বুলি কৈছে। উঠৰ ফল। আপুনি ক'ব মোৰ ঘৰত ভূত আছে, আপোনাৰ ঘৰত ভূতেই থাকিব। আপোনাৰ ঘৰত যদি পবিত্ৰ আত্মা আছে, আপোনাৰ ঘৰত পবিত্ৰ আত্মাই থাকিব। আপুনি যদি সদায় কৈ থাকে মোৰ ঘৰত যাদুটনা আছে, যাদুটনা আছে, আপুনি আনি আছে, আপোনাৰ জিভাই আনি আছে, আপুনি সুযোগ দি আছে শয়তানক। এইটো ঈশ্বৰে কৈছে, ইংলিছত কৈছে আই ক্ৰিয়েট দ্য ফ্ৰুট অফ দ্য লিপছ বুলি কৈছে। স্বয়ং ঈশ্বৰে কৈছে আপোনাৰ জিভাই বুলি কৈছে, যি কয় বুলি কৈছে ঈশ্বৰে এইটো সৃষ্টি কৰে বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে তাৰ জিভা পৰা কৈছে আকাশমণ্ডল পৃথিৱী হৈ যা, আকাশমণ্ডল পৃথিৱী হৈ গৈছে, সূৰ্য হোৱা, সূৰ্য হৈ গৈছে। আৰু তেনেকৈ আমাকো ঈশ্বৰে শক্তি দিছে, আমাকো এটা পাৱাৰ দিছে, আমাকো অধিকাৰ দিছে। আপুনি নৰক যাব পাৰে, হয়তো স্বৰ্গ যাব পাৰে, এইটো আপোনাৰ ওপৰত আছে। আৰু আমাৰ জিভাটো আশীৰ্বাদ আনিব পাৰে আৰু খাও আনিব পাৰে। সেইকাৰণে বহুত মানুহবিলাকে আজি নিজৰ ঘৰত খাও আনাটো তেওঁবিলাকৰ উল্টে হয়, ঈশ্বৰ নহয়, তেওঁবিলাকৰ জিভাই হয়, তেওঁবিলাকৰ লিপছ হয়। তেওঁবিলাকে নিজে লৈ আনিছে ঘৰত, ভূত আনিছে, নিজে নিজৰ ঘৰত খাও আনিছে, নিজে তেওঁবিলাকে বেমাৰ আনিছে। প্ৰকাশিত বাক্য ৰেভেলেশ্যন চেপ্টাৰ 2:9 কৈছে তোমাৰ দৰিদ্ৰতা মই জানো বুলি কৈছে, তথাপি তুমি ধনী বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে কৈছে তোমালোক দৰিদ্ৰ মই জানো বুলি কৈছে, কিন্তু তোমালোক ধনী বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। বাইবেলে কৈ আছে আমাক ধনী, সদায় নিজক ধনী বুলি ভাবিব লাগে বুলি কৈছে। আমি ইটো ৰাইজৰ মানুহ নহয় বুলি কৈছে, আমি সেইটো কিংডমৰ মানুহ হয় বুলি কৈছে। সদায় আমি কি কৈ থাকো, আমি দুখীয়া, আমি দুখীয়া, আমাৰ এইটো নাই, এইটো নাই, সিটো নাই, চব কৈ থাকো দুখীয়াৰ নিচিনা। সেইকাৰণে বাইবেলে কৈছে আমাক ঈশ্বৰে শিকাইছে ফাৰ্ষ্ট ধনী হ'বলৈ হ'লে আপোনাৰ মাইণ্ডটো ধনী হ'ব লাগে বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। মাইণ্ড ধনী হ'ব লাগে, আপোনাৰ চিন্তাটো ধনী হ'ব লাগে, কাৰণ আপুনি ঈশ্বৰৰ সন্তান হয়, আপোনাৰ বাবাটো ৰজা হয়, আপুনি তেওঁৰ পুত্ৰ হয়। আমি ঈশ্বৰৰ ৰাজকীয় পুত্ৰ বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে আমি সদায় নিজকে ধনী ধনী, মোৰ ইটো আহি আছে, ইটো আহি আছে বুলি ভাবি থাকিব লাগে বুলি কৈছে। আজি বহুত মানুহবিলাকে বেমাৰ, মইতো বেমাৰ, মইতো বেমাৰ, ইটোৱেই কৈ থাকে, এইটো কাৰণে সি বেমাৰতেই থাকে। মই দুখীয়া, মই দুখীয়া কৈ থাকে, এইটো কাৰণে সি দুখীয়াই থাকে, ধনী নহয়েই নহয়। সি নিজেই লৈ আনে দুখীয়া। আৰু প্ৰথমতে ইয়াত প্ৰাৰ্থনা কৰিবৰ সময়তে প্ৰথমতে আপোনালোকে এটা চিন্তা কৰে আমাৰ মাজত শয়তান আছে, এইটো কাৰণে শয়তান থাকে। আৰু যেতিয়াই আপুনি চিন্তা কৰে বুলি কৈছে এনেকা শয়তানে সুযোগ পায় বুলি কৈছে। শয়তানে সুযোগ পায়, আপুনি শয়তানেই দেখিব একচুৱেলি, কাৰণ আপোনাৰ চিন্তাই শয়তান আছে বুলি ভাবি থাকে। আপোনাৰ ভাৱনাটো স্বৰ্গদূত আছে বুলি চিন্তা নকৰেতো, আপুনিতো চিন্তা নকৰে মইতো আশীৰ্বাদিত এজন ব্যক্তি হয়, ঈশ্বৰৰ সন্তান হয়। আৰু বাইবেলত কৈছে সদায় নিজক পাপী পাপী বুলিও নকবা বুলি কৈছে, আপোনালোকে ধাৰ্মিক ব্যক্তি বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। যেতিয়া আমি যীচু গ্ৰহণ কৰিছো,
যেতিয়া আমি যীশুক একচেপ্ট কৰিছো আৰু এবাৰ যদি আমি পাপ স্বীকাৰ কৰিলো আমি বিশ্বাস কৰিব লাগে মই পাপৰ পৰা সুচি হৈ গলো প্ৰেইজ দ্য লৰ্ড বিশ্বাস কৰিব লাগে মই শুদ্ধ হৈ গলো আৰু যেতিয়া আপুনি প্ৰাৰ্থনা কৰি থাকিবে মই পাপী আছো মই পাপী আমি নিজক দুখী হৈ পেলাই আপুনি প্ৰাৰ্থনা কৰে এটো কাৰণে প্ৰাৰ্থনাৰ ৰিজাল্ট নাই আপোনাৰ লগত যেতিয়া আমি নিজক দুখীয়া বুলি কৈ থাকিম দুখীয়াই হ'ব আৰু যদি আমি আমাৰ জন বেমাৰ কৈ থাকিম আমি বেমাৰীয়ে হ'ব আৰু যদি আমি আশীৰ্বাদ ব্যক্তি যদি কৈ থাকিম তেতিয়াহ'লে মই আশীৰ্বাদেই পাম আৰু যদি আমি আমাৰ মাজত ভূত আছে বুলি ক'লে ভূত আহিব আপোনাৰ ঘৰত যদি আপুনি ভাবি থাকে এনি টাইম ভাবি থাকে প্ৰাৰ্থনা কৰি যোৱাৰ পাছতো কয় কিবা একটাটো আছে তাবিজ মন্ত্ৰবিলাক ইমান প্ৰাৰ্থনা কৰি যোৱাৰ পাছতো 1 ঘণ্টা প্ৰাৰ্থনা কৰি যোৱাৰ পাছতো আপুনি কি ভাবে মোৰ ঘৰত কিবা এটা তাবিজ আছে আৰু আপোনাৰ ল'ৰাবিলাকক যে আপোনালোকে কয় গুৰু গাহৰি আৰু আপোনাৰ সন্তানবিলাক সঁচাকৈ দিন গুৰু আৰু গাহৰিয়ে হয় বুলি কৈছে ঈশ্বৰে কৈছে ইয়াত তোমাৰ উৎসৰ ফল মই সৃষ্টি কৰোঁ বুলি কৈছে আপুনি যি ক'ব এটুকেই মই কৰোঁ বুলি কৈছে প্ৰেইজ দ্য লৰ্ড আপুনি যে ল'ৰাবিলাক কৈ থাকে গাধ অক্ৰা তোমাক শয়তানে ধৰিছে শয়তানে ধৰিব এদিন হালেলুয়া ঈশ্বৰৰ বাক্যত বিশ্বাসী হ'ব লাগিব ধনৱন্ত হ'ব লাগিব তেনেকৈ ধন সম্পত্তিত ধনী হ'বলৈ বিচাৰে ঈশ্বৰৰ বাক্যত ধনী হ'ব লাগিব ইয়াত যি লিখা আছে আপুনি বিশ্বাস কৰিব লাগিব এতিয়াও কনফিউজ কৰে ঈশ্বৰৰ বাক্য মতে বিশ্বাস কৰাই নাই এইটো কাৰণে ঈশ্বৰে এদিন জিস্কেলক এইটো লিপছ এইটো জিভা প্ৰয়োগ কৰিবৰ কাৰণে ঈশ্বৰে তাক শিকাইছে জিস্কেলক কৈছে এই জিস্কেল এটা পাহাৰত লৈ গৈছে ইফালেও পাহাৰ ইফালে সমতল প্লেন জাগা আৰু জিস্কেলক কৈছে জিস্কেল আপুনি কি চাইছা বুলি কৈছে মই পুৰা মানুহ মৰা হাড়ি হাড়েৰে পৰিপূৰ্ণ মই দেখিছো বুলি কৈছে আৰু জিস্কেলক ঈশ্বৰে কৈছে এইটো হাড়িবিলাক পুনৰাই জীৱিত হ'বনে বুলি কৈছে জীৱনে বুলি কৈছে ঈশ্বৰ আপুনিহে জানে আপুনি জিন্দা কৰিব পাৰে কি মানে ঈশ্বৰৰ ফালে ভৰসা কৰিছিলে ঈশ্বৰে তাকে প্ৰয়োগ কৰিছে আপোনাৰ জিভা আৰু টাং ব্যৱহাৰ কৰা বুলি কৈছে প্ৰেইজ দ্য লৰ্ড আপোনাৰ টাং আৰু লিপছ ব্যৱহাৰ কৰা প্ৰচাৰ কৰা বুলি কৈছে প্ৰচাৰ কৰা এইবিলাক জীৱৰ কাৰণে প্ৰচাৰ কৰা এইবিলাক জীৱিত হ'বৰ কাৰণে প্ৰচাৰ কৰা বুলি কৈছে আৰু যেতিয়া ইজিকেলে প্ৰচাৰ কৰিছে হেই মৰা সাৰবিলাক জীৱিত যীশুৰ নামত যেতিয়া প্ৰচাৰ কৰিছে আৰু ঈশ্বৰে কৈছে এই শৰীৰবিলাকত এই হাড়িবিলাকত এই হাড়বিলাকত পুনৰাই মাংস হ'বৰ কাৰণে তুমি প্ৰচাৰ কৰা বুলি কৈছে আৰু জিস্কেলে প্ৰচাৰ কৰিছে মাংস হোৱা তেতিয়া মাংস উৎপন্ন হ'ল হাড়িবিলাক ক্ৰেক সব জইন হৈ গৈছে কট পৰি পেলাই আছিলে আৰু মাংস উৎপন্ন হ'ল আৰু হিৰ হ'বৰ কাৰণে প্ৰচাৰ কৰা বুলি কৈছে আৰু হিৰবিলাক হ'ল নচবিলাক হ'ল বুলি কৈছে আৰু এনেকৈ থিয় হৈ গ'ল মানুহ হৈ গ'ল আৰু ঈশ্বৰে কৈছে বতাহ আহিবৰ কাৰণে জীৱিত হ'বৰ কাৰণে প্ৰচাৰ কৰা বতাহত প্ৰচাৰ কৰে বতাহ আহা আৰু বতাহ আহিলে আৰু সেই মৰা মানুহবিলাকৰ নাকত বায়ু সোমাই গ'ল আৰু সেইবিলাক জীৱিত হ'ল বুলি কৈছে প্ৰেইজ দ্য লৰ্ড ঈশ্বৰে ইমান পাৱাৰ দি পেলাই ৰাখিছে আপোনাৰ জিভা আৰু আপোনাৰ লিপছত ইমান পাৱাৰ দিছে মৰা মানুহবিলাক জীৱিত কৰিব পাৰে প্ৰেইজ দ্য লৰ্ড আমি কিবা একটা ক'ব লাগে ঈশ্বৰৰ বাক্য মতে কিবা একটা কৈ আছো এইটো কাৰণে আমাৰ উত্তৰ নাহে আৰু প্ৰাৰ্থনা কৰাৰ সময়ত এনি টাইম প্ৰাৰ্থনা নকৰিবা মই পাপী অলৰেডি আপুনি তেতিয়াহ'লে পাপী হৈ যাব সদায় আপুনি এইটো প্ৰাৰ্থনা কৰাৰ সময়তো প্ৰাৰ্থনা কৰে মই ধাৰ্মিক আপুনি যেনেকাই ক'ব এনেকাই আপুনি হৈ যাব প্ৰেইজ দ্য লৰ্ড আপুনি যেনে মই শুদ্ধ আপুনি এদিন শুদ্ধ হৈ যাব আপুনি চাফা মানুহ হৈ যাব মই ধনী কৈ থাকিবা হৃদয়ত মই সদায় নিজক দুখীয়া অনুভৱ নকৰোঁ সঁচা কৈছোঁ আপোনালোক মই ধনী এটিটিউডত থাকোঁ অকণমান প্ৰেইজ দ্য লৰ্ড মানুহবিলাক মোক হাঁহি থাকক না মই ঈশ্বৰৰ সন্তান হয় প্ৰেইজ দ্য লৰ্ড মই ঈশ্বৰে মোক এদিন উঠাব মই দেখুৱাই দিম প্ৰেইজ দ্য লৰ্ড বাইবেলত লিখা আছে মই ভিতৰত ভাবি থাকোঁ মই ধনী মই কিমান মোৰ হৃদয়ৰ ভিতৰত কিমান আনন্দ আৰু শান্তি ঈশ্বৰৰ বাক্যবিলাক আছে ইমান শান্তি আছে মই ভাবি থাকোঁ এইবিলাকৰ লগত যিমান পইচা জাপ থাকিলেও শান্তি নাই মোৰ ভিতৰত আছে মনৰ ভিতৰত মই হাঁহি থাকোঁ টেবুলক চাই পেলাই অকৰা গীতা বুলি চালে মোকে অকৰা ভাবি আছে বুলি হয় নাই বুৰ্বক বিলাক মোকে বুৰ্বক ভাবি আছে তয়ে দুখীয়া বুলি মই ভাবি থাকোঁ প্ৰেইজ দ্য লৰ্ড মই ভাবি থাকোঁ তই নৰকত যাব মই নাযাওঁ প্ৰেইজ দ্য লৰ্ড হালেলুয়া তয়ে ভূত তোৰ ঘৰতে ভূত থাকিব তয়ে ভিখাৰী হ'ব এদিন প্ৰেইজ দ্য লৰ্ড তোৰে ঘৰ এদিন কবৰস্থান বনাব ঈশ্বৰে এই বাৰীবিলাক দেখা নাই ঈশ্বৰে কবৰস্থান বনাইছে শিকিবি মানুহৰ জীৱনত যিবিলাক অহংকাৰ কৰে ঈশ্বৰক টাইম নিদিয়ে
আপোনাৰ বাৰী ঘৰ কবৰস্থান বনাই দিব ঈশ্বৰে প্ৰেইজ দ্য লৰ্ড আৰু আমি কি গম পালো আমাৰ জিভা আৰু আমাৰ লিপছ মৰা মানুহবিলাক জিন্দা কৰিব পাৰে পাপত পৰি থকা মানুহবিলাক উঠাই লৈ আনিব পাৰে দৰিদ্ৰবিলাক ধনী কৰিব পাৰে আপোনাৰ জিভাৰ উঠেৰে আমি ঈশ্বৰৰ বাক্যবিলাক জ্ঞানবিলাক দি পেলাই মানুহবিলাকক আমি ভাল মানুহ বনাই দিব পাৰে প্ৰেইজ দ্য লৰ্ড হালেলুয়া ইমান পাৱাৰ আছে আমাৰ জিভা আৰু আমাৰ উঠত আমাৰ লিপছত এটো কাৰণে আমি সদায় ঈশ্বৰৰ বাক্য কি লিখা আছে ইটো মতে আপুনি ইটো লিপছ আৰু ইটো জিভাটো ব্যৱহাৰ কৰিব আৰু যেনেকা ব্যৱহাৰ কৰিব এনেকৈ আপুনি কাটিব এনেকৈ ফল ভোগ কৰিব আপুনি এহৰ হেনাপতি 100 জন ফৌজীৰ আৰ্মিৰ লিডাৰ যীশু খ্ৰীষ্টৰ ওচৰত আহি পেলাই কৈছে প্ৰভু মোৰ বন্দী মোৰ নকৰ এজন পেৰালাইছত পৰি আছে ঘৰত আপুনি তেওঁক সুস্থ কৰা বুলি কৈছে প্ৰভু যীশুৱে কৈছে মই আপোনাৰ ঘৰত আহি সুস্থ কৰিম বুলি কৈছে তেওঁ হাত জোৰ কৰিছে প্ৰভু যীশু খ্ৰীষ্ট আপুনি মোৰ ঘৰত আহিব নালাগে কাৰণ ময়ো লোকৰ অধীনত থকা মানুহ হয় চৰকাৰৰ অধীনত আছে হয় নহয় 100 জনৰ লিডাৰ হয় তেওঁ কৈছে প্ৰভু যীশুক অনুৰোধ কৰিছে আপুনি মোৰ ঘৰত আহিব নালাগে কাৰণ ময়ো লোকৰ অধীনত আছো আপুনি এষাৰ বাক্য কওক বুলি কৈছে এটা বাক্য কওক বুলি কৈছে মোৰ নকৰটো ভাল হৈ যাব পেৰালাইছৰ পৰা বুলি কৈছে প্ৰেইজ দ্য লৰ্ড যীশুৱে আচৰিত হৈছে মই আজিলৈকে এইটো ইজৰাইলৰ মাজত বুলি এনেকা বিশ্বাস দেখা নাই এনেকুৱা খ্ৰীষ্টান মানুহবিলাকৰ মাজত এনেকা বিশ্বাস দেখা নাই এই মানুহটো আহি পেলাই মোৰ আগত কৈছে এষাৰ বাক্যত যে কিমান পাৱাৰ আছে প্ৰেইজ দ্য লৰ্ড ঈশ্বৰে কৈছে যোৱা তুমি যেনেকৈ বিশ্বাস কৰিলে তোমালৈ তেনেকৈ হক বুলি কৈছে প্ৰেইজ দ্য লৰ্ড আৰু যেতিয়া তেওঁ গৈ পেলাই ঘৰত গৈ পেলাই চাইছে তাৰ বন্দী তাৰ নকৰ পেৰালাইছত আছিল তেওঁ ভাল হৈ গ'ল প্ৰেইজ দ্য লৰ্ড আমাৰ বেমাৰবিলাক কেলে ভাল নহয় আমি বিশ্বাসে নকৰো ঈশ্বৰৰ বাক্যত আমি ঈশ্বৰৰ বাক্যত বিশ্বাসে নকৰো নিজৰ কথাত লাগি থাকে আমি এই আমুকা পাষ্টৰত গলেহে ভাল হ'ব আমুকা পাষ্টৰক মাতিলেহে আমি প্ৰাৰ্থনা কৰিলে ভাল হ'ব আপুনি যেনেকা বিশ্বাস আছে আপোনাৰ তেনেকাই ভাল হ'ব প্ৰভু যীশু খ্ৰীষ্টৰ কোৱাৰ মতে আপুনি যদি বাজেন্দাৰৰ ওচৰত যায় তাতেহে ভাল হ'ব কাৰণ আপোনাৰ মনটো তাতেই আছে আপুনি যদি ইয়াত ভাবি থাকে মই এদিন প্ৰাৰ্থনা কৰি কৰি ইয়াতে পবিত্ৰ আত্মা পাম আৰু মই ডাঙৰ হিলিং কৰিম বুলি ভাবি থাকে ইয়াতে হৈ যাব প্ৰেইজ দ্য লৰ্ড নাগালেণ্ডৰ বাইবেল বেলেগ আছে নেকি অৰুণাচলৰ বাইবেল বেলেগ আছে নেকি পাঞ্জাবৰ বাইবেল বেলেগ আছে নেকি সব একেই আছে একেটাই ঈশ্বৰ একেটাই আত্মা তাত কাম কৰিলে ইয়াতো কাম কৰিব প্ৰেইজ দ্য লৰ্ড ডিফাৰেন্স কি আছে আপোনাৰ বিশ্বাস প্ৰেইজ দ্য লৰ্ড আপুনি কেনেকা বিশ্বাস কৰে আপোনাৰ বিশ্বাস মতে ঈশ্বৰে কাম কৰিব বুলি কৈছে আপোনাৰ বিশ্বাস মতে ঈশ্বৰে কাম কৰিব আপুনি সুযোগ দিব লাগে ঈশ্বৰক আপুনি মাতিব লাগে মই এনেকা কৰিবলৈ মন আছে ঈশ্বৰ আপুনি ক'ব লাগে আহা মোৰ যোগেদি কৰা মোৰ লিপ আৰু টাঙেৰে কৰাচোন প্ৰভু আপোনাৰ বাক্যত এনেকা লিখা আছে মই প্ৰয়োগ কৰি আছো দেই প্ৰয়োগ কৰি থাকিবা জিস্কেলৰ নিচিনা ইউজ কৰি থাকিবা যীশুৰ নামত এদিন আমিও আচৰিত মিৰাকেল কৰিব পাৰিম প্ৰেইজ দ্য লৰ্ড হালেলুয়া Galatians 6 chapter 6 7 লিখা আছে কিনো মানুহে যিহকে বয় তাকেহে দাব বুলি কৈছে অলপ আগতে কৈ গলো মই আপুনি যি ক'ব বুলি কৈছে হেতুকে আপুনি কাটিব বুলি কৈছে আপুনি যদি ঈশ্বৰৰ বাক্য মতে নকয় এই জগতৰ মানুহবিলাকৰ নিচিনা কয় এই জগতৰ মানুহবিলাকৰ নিচিনা আপুনি ফলটো পাব যদি ঈশ্বৰ বাক্য মতে কয় ঈশ্বৰ মুখৰ পৰা ওলোৱা বাক্য মতে যদি আপুনি কথাবিলাক কৈ থাকে কামবিলাক কৰি থাকে তেতিয়াহলে ঈশ্বৰ বাক্যত কি লিখিছে বাইবেলত এনেকা আশীৰ্বাদ পাব দেই বুলি কৈছে হেতু আশীৰ্বাদ লাহে লাহে আপোনাৰ জীৱনত আহিব প্ৰেইজ দ্য লৰ্ড কাৰণ আপুনি ইউজ কৰি আছে এই জিভা আৰু টাংটো ইউজ কৰি আছে আৰু যদি আপুনি এই জগতৰ মানুহ নিচিনা অকমানতে ভূত অকমানতে বেছ ওঝা অকমানতে আপুনি ভয় খাই যায় ঈশ্বৰে আপোনাৰ জীৱনত কাম কৰিব নোৱাৰিব দেই এইটো মই কৈ পেলাই ৰাখি দিছো আপোনালোকক আৰু আমি চাম হিতু পদে 12 অধ্যায় 13 পদত কৈছে প্ৰভাৱ চেপ্টাৰ 12 ভাৰ্স 13ত কৈছে দুৰ্জনৰ মুখত ফান্দ থাকে আৰু এনেকুৱা যিবিলাকে ঈশ্বৰৰ বাক্য মতে ইউজ নকৰে তেওঁবিলাকে ফান্দত পৰে বুলি কৈছে নিজে ট্ৰাপত ফাঁসে বুলি কৈছে আপুনি নিজে ট্ৰাপত ফাঁসি আছে ফানত আপুনি নিজে পৰি আছে আপুনি কি ক'ব বুলি কৈছে হেতু ফানতে আপুনি ফসি থাকিব বুলি কৈছে আপুনি যদি ভূত কৈ থাকে ভূত আপোনাক এৰি না যাব কিন্তু কাৰণ আপুনিয়ে মাটি লৈ আনে মালাখি 2 অধ্যায় 17 পদত কৈছে মালাখি chapter 2 17ত কৈছে তোমালোকে নিজ বাক্যৰ দ্বাৰাই জিহুৱাক দিছা বুলি কৈছে you have worried the Lord with your word বুলি কৈছে আপোনালোকৰ কোৱা কথাবিলাকে ঈশ্বৰক দিগদাৰ দিয়ে বুলি কৈছে
এদিন ময়ো গম পাই গ'লো আয়া বুলি কৈছে মই উল্টা পুল্টা কৈ আছিলো বুলি কৈছে প্ৰেইজ দ্য লৰ্ড আপোনালোকৰ কথা কোৱাবিলাক মোক দিগদাৰ দিয়ে বুলি কৈছে আজি যে আমাক ঈশ্বৰে ধনী বনাব বিচাৰে আমি উল্টা কৈ থাকো এইটো কাৰণে ঈশ্বৰে কৈছে তোমালোকৰ জিভাবিলাকে মোক দিগদাৰ দিয়ে বুলি কৈছে প্ৰেইজ দ্য লৰ্ড মুচিক ঈশ্বৰে এদিন কৈছে মুচিক বুলি কৈছে ইজৰাইল মানুহবিলাকে চব পানী খাবলৈ বিচাৰি আছে পানী নাই ঈশ্বৰ আমাক পানী দে বুলি কৈ আছে আৰু ঈশ্বৰে মুচিক কৈছে যোৱা তুমি এইটো পাথৰটোক আইগা দিবা বুলি কৈছে কামান দিবা বুলি হে লিখা আছে দে কামান আইগা দিবা বুলি কৈছে আৰু মুচিয়ে গৈ পেলাই খং উঠি পেলাই গ'ল আৰু গৈ পেলাই তেওঁ পাথৰক দুইবাৰ মাৰিলে তোমালোকক পানী লাগে বুলি কৈছে দুইবাৰ মাৰিলে আৰু সেই পাথৰৰ পৰা পানী ওলাই গ'ল আৰু সব মানুহবিলাক পানী খালে পানী খোৱাৰ পাছত ঈশ্বৰে ক'লে মুচি আৰু হাৰুনক ক'লে তোমালোকে মোক মানুহবিলাকৰ আগত পবিত্ৰ নকৰিলে বুলি কৈছে দেখিছ তোমালোকে মোক মানুহবিলাকৰ আগত পবিত্ৰ নকৰিলে কেলে বুলি কৈছে মইতো তোমাক আইগাহে দিব কৈছিলো তুমিতো দুবাৰ পাথৰত মাৰিলে বুলি কৈছে দুবাৰ তুমি পাথৰত মাৰিলে মোৰ আইগা মুখৰ পৰা ওলোৱা আইগাটো নামানিলে বুলি কৈছে এইকাৰণে মুচিক কৈছে তুমি এইটো আশীৰ্বাদৰ জাগাত নোসোমাব বুলি কৈছে এই মানুহবিলাকক তুমি লৈ যাব নোৱাৰিব বুলি কৈছে তোমাৰ ইমানতে সমাপ্ত বুলি কৈছে প্ৰেইজ দ্য লৰ্ড চাওক ইমান আচৰিত কাম কৰি অহা মুচিক সেই আশীৰ্বাদৰ জাগাত সোমাবলৈ দিয়া নাই কেলে ঈশ্বৰৰ মুখৰ পৰা ওলোৱা কথা তেওঁ মানা নাই সেইটো কাৰণে আমি মানুহৰ বনাই দিয়া কিছুমান নিয়ম নীতিবিলাক কৰিব নালাগে আমি বাইবেলৰ পৰা শিকিব লাগে আৰু ঈশ্বৰে কি কৈছে ইয়াৰ মতে আমি চলিব লাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া কানান দেশক চাবৰ কাৰণে মুচিয়ে 12 জন সিলেক্ট কৰিছে কেনেকা আছে দেখটো অলপ চাই সুৰং চুৱা পঠাইছে আৰু 12 জনে গৈ পেলাই চাই পেলাই আহিছে কোনবাই ডিমুৰু ফল আনিছে কোনবা আঙুৰ বুকি পেলাই লৈ আনিছে আৰু কি আছিলে কোনবা মজুল ন আনিছে আৰু আনি পেলাই দেখুৱাইছে বাহ এইটো দেখটো বহুত আশীৰ্বাদ দেখ হয় বুলি কৈছে আশীৰ্বাদপূৰ্ণ দেখ হয় সব ফল মূলেৰে পৰিপূৰ্ণ দেখ হয় তাৰ নদী আছে পানী আছে ফল মূলেৰে পৰিপূৰ্ণ আছে মজুল বুৱা দেখ বুলি কৈছে ইমান ভাল দেখ বুলি কৈছে তাৰপিছতে 10 জনে এইটো জিভাৰে কিবা একটা কথা কৈছে কিন্তু বুলি কৈছে এইটো দেশৰ মানুহবিলাক বহুত লম্বা বুলি নাফিল মানুহবিলাক বুলি কৈছে বহুত লম্বা আমি জিকিব নোৱাৰিম তাহাঁতৰ লগত যুদ্ধ কৰি পেলাই বুলি কৈছে আৰু 2 জনে কালেব আৰু যিশুৱে কৈছে এই আমাৰ লগত ঈশ্বৰ আছে আমি জিকিম যিশুৰ নামত ঈশ্বৰ আমাৰ লগত আছে আমি জিকিম বুলি কৈছে কিন্তু 10 জনৰ বেছি কথা হৈ গৈছে তাত 10 জনৰ কথাহে মানুহবিলাকে শুনিছে আমাক ঈশ্বৰে মৰিবৰ কাৰণে ইয়াতে অৰণ্যত লৈ আনিছে বুলি কৈছে তেতিয়া সব মানুহ উল্টা পুল্টা চিন্তা কৰিছে আৰু কামুৰি হৈ গ'ল তাতে যুদ্ধ লাগিল কিমান মানুহ মৰিলে বুলি কৈছে আৰু তাৰপিছত ঈশ্বৰে খং উঠিলে এইবিলাকক মই সাগৰ পাৰ কৰি লৈ আনিছো ৰাস্তা বনাই পেলাই আকাশৰ পৰা মই স্বৰ্গৰ পৰা মই হেতক মান্না বতা চৰাই মই এইবিলাক খুৱাইছো আৰু তথাপিও তেওঁবিলাকে মোক বিশ্বাস নকৰে আৰু মই তেওঁবিলাকৰ জীৱনত আচৰিত অদ্ভুত লক্ষণ কাৰ্য কৰিছো তেওঁবিলাকক মই পাথৰৰ পৰা পানী খুৱাইছো তথাপিও তেওঁবিলাকে মোৰ বিশ্বাস নকৰে আৰু যুদ্ধ জয় হ'ব নোৱাৰে বুলি কৈ আছে বুলি কৈছে কিন্তু 2 জনহে পাৰিম বুলি কৈছে যিহুৱা আৰু কালেব আৰু ঈশ্বৰে খং উঠিলে আৰু ক'লে এই মানুহবিলাক মোৰ আশীৰ্বাদৰ ৰাজ্যত নোসোমাব বুলি কৈছে আৰু ঈশ্বৰে তেনেকাই কৰিছে নতুন প্ৰজন্ম সৰু ল'ৰা ছোৱালী ডাঙৰ হৈ অহা মানুহবিলাককে ঈশ্বৰে সেইটো নতুন জাগাত সোমাইছে যিবিলাকে ঈশ্বৰৰ বাক্যত সন্দেহ কৰিছিলে অবিশ্বাস কৰিছিলে তেওঁবিলাক ঈশ্বৰে সব অৰণ্যত 40 বছৰ ঘূৰাই মাৰিলে আৰু 40 বছৰ ল'ৰা ছোৱালী নতুনবিলাক ডাঙৰ হল নতুন প্ৰজন্মবিলাক সেই নতুন প্ৰজন্ম মানুহবিলাক লৈ গৈছে কিন্তু পুৰণি মানুহ 2টাহে সোমাইছে সেই মিছৰ দেশৰ পৰা ওলাই অহা মানুহ মাত্ৰ 2 জনে সোমাইছে কালেব যিহুৱা সেইটো কাৰণে আমি ফাষ্টিঙো লাগে আমাক প্ৰাৰ্থনাও লাগে কিন্তু স্বৰ্গ ৰাজ্যত যাবলৈ বিশ্বাসও লাগে প্ৰেইজ দ্য লৰ্ড ঈশ্বৰ বাক্যত আমি কনফিডেন্সৰে বিশ্বাস কৰিব লাগিব আমাৰ জীৱনত ইটো কৰিব ঈশ্বৰে মোৰ লগত ঈশ্বৰ আছে মোৰ লগত পবিত্ৰ আত্মা আছে মই ব্লেছিং মানুহ হয় মই যত যাম মানুহবিলাক আশীৰ্বাদ পাব এনেকা নিজত কনফিডেন্স এটা কৰিব লাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া পিতৰে এদিন যিশুক দেখিছে গধূলি পানীত প্ৰভু যীশু খ্ৰীষ্ট খোজকাঢ়ি আছে প্ৰভু যীশু আৰু পিতৰে দেখিলে 12 জনৰ ভিতৰত সি অকমান
ফূৰ্তি মানুহ হয় আৰু তেওঁ লিডাৰ হ'ব বিচাৰে পিতৰ সবতকৈ আগুৱা হিয়ে হয় যিকোনো কাম কৰি অলপ প্ৰথমত পলাই যাব প্ৰভু বুলি ক'ব আৰু হিয়ে প্ৰেজেন্স হ'ব প্ৰথমত উপস্থিত হ'ব আৰু পিতৰে কৈছে প্ৰভু যীশু খ্ৰীষ্টক প্ৰভু ময়ো আহিম নেকি আপুনি যে তাত আছে ময়ো খোজকাঢ়ি আহিম নেকি বুলি কৈছে প্ৰভু যীশু খ্ৰীষ্টই কৈছে আহা বুলি কৈছে আৰু তেওঁ একটা ঠেং দিছে ৱাও হুমাই নাযায় দেখোন আৰু একটা ঠেং দিছে ৱাও হুমাই নাযায় দেখোন পুৰা গৈছে আৰু যীশুৰ ওচৰত গৈ আছে সি খোজকাঢ়ি পেলাই যীশুৰ ওচৰত গ'ল আৰু অকণমানহে দূৰ আছিলে প্ৰভু যীশু খ্ৰীষ্টক লগ পাবলৈ আছিল এক হাতে আছে আৰু তেতিয়া কি আহিছে ধুমুহা বতাহ পানী ঢৌ মাৰা আহিছে ধুমুহা বতাহ আৰু সেই পানীটো লৈ যাব পাৰে এনেকৈ এটা বিশ্বাস হ'ল আৰু যীশু খ্ৰীষ্ট ওচৰতে আছে কিন্তু সেই বতাহটোক দেখি পেলাই ভয় কৰিলে বুলি কৈছে সি আৰু তেওঁ যীশুক নাচাই পেলাই সেই সমস্যাটোক চাইছে সি সেই বতাহটোক চাইছে সি আৰু সেইফালে চোৱাৰ কাৰণে সি পানীত সোমাই গৈছে যীশু খ্ৰীষ্টই তাক কৈছে হাতত ধৰি পেলাই সেই অল্প বিশ্বাসী বুলি কৈছে কিয় সংশয় কৰিলা কিয় সন্দেহ কৰিলা বুলি কৈছে মই তোমাৰ লগত আছো মই তোমাৰ ওচৰত আছো তুমি কিয় সন্দেহ কৰিলা তুমি কিয় ভয় কৰিছা বুলি কৈছে উঠ বুলি কৈছে আৰু তেওঁক উঠাই দিলে যীশুৱে প্ৰেইজ দ্য লৰ্ড আজি বহুত খ্ৰীষ্টান মানুহবিলাক যীশুৰ লগতে আছে প্ৰভু যীশুৰ বাক্য মতে চলে কিন্তু যেতিয়া সমস্যা আহে ভয় কৰে যীশু আছে বুলি পাহৰি যায় মোৰ লগত যে যীশু আছে পাহৰি যায় মোৰ হৃদয়ত যে পবিত্ৰ আত্মা আছে পাহৰি যায় মোৰ লগত যে ইমান ঈশ্বৰৰ বাক্যবিলাক আছে পাহৰি যায় ইমান এনয়েন্টিং কৰা মানুহবিলাকে মোক প্ৰাৰ্থনা কৰি দিছে পাহৰি যায় কাক ভয় কৰে শয়তানক ভয় কৰে কাক ভয় কৰে বেছ অঝা মানুহবিলাককহে বিশ্বাস কৰে কাক ভয় কৰে কিবা একটা টুপি গৈছে নেকি আমাৰ বাৰীত এনেকা এটা বিশ্বাস কৰক না মোৰ বান্দ্ৰিত মোৰ ঘৰত কোনো শয়তানে সোমাব নোৱাৰে মোৰ বান্দ্ৰিত যীশুৰ পবিত্ৰ আত্মা আছে স্বৰ্গদূতবিলাক আছে যেতিয়াই উহুচি আত্মাবিলাক সোমাব ভস্ম হৈ যাব ৰাতিপুৱা দুপৰীয়া দানিয়েল নিচিনা প্ৰাৰ্থনা কৰক না আপোনাৰ ঘৰত প্ৰেইজ দ্য লৰ্ড হালেলুয়া প্ৰেইজ গড আমাৰ মুখবিলাক জিভাবিলাক ব্যৱহাৰ কৰক না যীশুৰ নামত ঈশ্বৰৰ বাক্য লৈ পেলাই গতিকে যীশুৱে কৈছে হে অল্প বিশ্বাসী লিটল ফেথ বুলি কৈছে লিটল ফেথ বুলি কৈছে আৰু ঈশ্বৰ তাক উঠাই দিছে সেইকাৰণে আমাৰ বিশ্বাসবিলাক ডেভেলপ হ'ব লাগিব আমি ভয় কৰিব নালাগে সৰু সৰু সমস্যাত ভয় খাব নালাগে আমাৰ দৰিদ্ৰতাত ভয় খাব নালাগে ঈশ্বৰে আমাক উঠাব আমাৰ বেমাৰবিলাক যাব আপোনাৰ হাজবেণ্ডবিলাক এদিন চেঞ্জ কৰিব আপোনাৰ লাইফবিলাক বেলেগ হ'ব আপোনাৰ জীৱনত কি আশীৰ্বাদ নাই ঈশ্বৰে মোক দিবই দিব এনেকৈ বিশ্বাস কৰিব লাগে বাইবেলত কৈছে খেদি যাব লাগে বুলি কৈছে পবিত্ৰ আত্মা খেদি যাব লাগে বহি নাপায় আপুনি বাইবেল পঢ়িব লাগিব প্ৰাৰ্থনা কৰিব লাগিব আপোনাৰ শৰীৰক কষ্ট দিব লাগিব অকণমান ভোকত থাকিব লাগিব কষ্ট দিব লাগিব তেতিয়া আপুনি পবিত্ৰ আত্মা পাব বাইবেলত এনেকুৱা লিখা আছে পবিত্ৰ আত্মা খেদি যাবা বুলি কৈছে আৰু শান্তিকো খেদি যাবা বুলি কৈছে শান্তিও এনে নাপায় খেদি যাব লাগিব আপুনি ইয়াত খেদি আহি আছে প্ৰেইজ দ্য লৰ্ড আপুনি ইয়াত খেদি আহি আছে আপুনি আশীৰ্বাদ পাবৰ কাৰণে খেদি আহি আছে আপুনি পবিত্ৰ আত্মা পাবৰ কাৰণে খেদি আহি আছে আপুনি শান্তি পাবৰ কাৰণে আপুনি খেদি আহিছে ঈশ্বৰে আপোনাক দিব প্ৰেইজ দ্য লৰ্ড কিন্তু বিশ্বাস কৰক মোৰ লগত যীশু আছে প্ৰেইজ দ্য লৰ্ড এইটো সমস্যাবিলাকে মোৰ জীৱন নষ্ট কৰিব নোৱাৰে এইটো সমস্যাবিলাকে মোৰ পৰিয়াল নষ্ট কৰিব নোৱাৰে ঈশ্বৰ মোৰ লগত আছে স্বৰ্গ ৰাজ্যত থকা সেই পিতৃ ঈশ্বৰ ৰজা মোৰ পিতৃ হয় মই ৰজাৰ সন্তান হয় মই দুখীয়া নহয় এনেকৈ এটা বিশ্বাস কৰিব লাগে দেই আয়ুব বুলি কয় হিন্দীত ইয়ুব চেপ্টাৰ 3 ভাৰ্ছ 25ত লিখা আছে ইয়ুবে ভাবিছিলে বুলি কৈছে ইয়ুবে ভয় কৰি পেলাই ভাবিছে এইটো মোৰ জীৱনত ঘটিব আকাংক্ষা কৰিছে বুলি কৈছে একবাৰ পঢ়ি শুনাই দিম দে মই ইয়ুবৰ জীৱনত কিলে শয়তান আহিছে কিলে সমস্যা আহিছে তেওঁ ভয় কৰিছিলে বুলি কৈছে তেওঁ নিজে কৈছে মুখৰ পৰা ইয়ুব চেপ্টাৰ 3 ভাৰ্ছ 25ত লিখিছে কিয়নো মই জিঅকে ভয় কৰো হেৱে মোলৈ ঘটে বুলি কৈছে তাৰ মানে সি আগত ভয় কৰি খাই আছিলে মোৰ ল'ৰা ছোৱালীবিলাক কি হ'ব মোৰ পৰিয়াল কি হ'ব আৰু মোৰ সম্পত্তিবিলাক কি হ'ব সি ভাবিয়ে থাকে ভয় কৰি থাকে আৰু যিহলৈ আকাংক্ষা কৰো সেয়ে মোলৈ আহে বুলি কৈছে বহুত ভয় কৰো বুলি কৈছে আৰু সেইটোৱে মোলৈ আহে বুলি কৈছে ভয় বাইবেলত কৈছে দণ্ডযুক্ত বুলি কৈছে যিজনে ভয় কৰে সি প্ৰেমত ছাকচেছ নহয় বুলি কৈছে বাইবেলত
1 John chapter 4 verse 18 লিখা আছে যিজনে ভয় কৰে তেওঁ প্ৰেমত সাকসেস নহয় বুলি কাৰণ যীশুৰ লগত তাৰ প্ৰেমত গণ্ডগোল আছে তাৰ যীশুৰ লগত প্ৰেমত গণ্ডগোল আছে একবাৰ শয়তানক মৰম কৰে একবাৰ যীশুক মৰম কৰে ভয় দণ্ডযুক্ত এখানে শয়তান আইছে ইউবৰ জীৱনত তাৰ সম্পত্তি সব লস কৰি দিছে আৰু তেওঁৰ পৰিয়ালবিলাক সব নষ্ট কৰি দিছে আৰু তেওঁ নিজেও বেমাৰত পৰিছে ভয় যেতিয়া আপুনি ভয় কৰে তেতিয়া শয়তানে কাম কৰিব আপোনাৰ জীৱনত যেতিয়া আপুনি ভয় কৰিব তেতিয়া এই শয়তানে আপোনাৰ জীৱনত কাম কৰিব এটা কাৰণে যেতিয়া পিতৰে খেইটো বতাহটোক দেখি ভয় খাইছিলে তাৰ জীৱনত ঈশ্বৰ ওচৰত আছে তথাপিও তেওঁ পানীত সোমাই গৈছিলে আপোনাৰ লগত বহুত নলেজ থাকিব পাৰে বহুত প্ৰ্যাকটিক্যাল থাকিব পাৰে বহুত আগত আপুনি পবিত্ৰ আত্মা পোৱা থাকিব পাৰে কিন্তু আপুনি যদি ভয় এতিয়া খাই আছে সেইকাৰণে আপোনাৰ জীৱনত সমস্যাবিলাক আহি আছে Second Timothy chapter 1 verse 7 কৈছে মই তোমালোকক ভয়ৰ আত্মা দিয়া নাই বুলি কৈছে মই তোমালোকক শক্তি প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিছে বুলি কৈছে ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই বুলি কৈছে সত্যম শক্তিৰ আত্মা দিছে বুলি কৈছে আমি কিয় ভয় কৰিম শয়তানক যীশুৰ নামত পলা মইতো সদায় ঘৰত প্ৰাৰ্থনা কৰি থাকো 10 কিলোমিটাৰ দূৰত থাকিবা দেই মোৰ ওচৰত আহিব নোৱাৰিবা বুলি কয় মই যত থিয়ম শয়তান তুমি তাত থাকিব নোৱাৰিবা বুলি কৈছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া